হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল গ্ৰীণ হোম গাৰ্ডেনিং। পোনপ্ৰথমে মই আপোনালোক সকলোকে খ্ৰীষ্টমাছৰ সকলোকে শুভেচ্ছা জনাইছোঁ। মেৰী খ্ৰীষ্টমাছ। আজিৰ দিনটো সকলোবোৰ খ্ৰীষ্টানধৰ্মী বন্ধু বান্ধৱীসকলক মোৰ ফালৰ পৰা খ্ৰীষ্টমাছৰ শুভেচ্ছা জনালোঁ। আজি মই আপোনালোকৰ ওচৰত যিডাল প্লেণ্ট লৈ আহিছোঁ, এই প্লেণ্টডালৰ নাম হ'ল এৰ'কেৰিয়া, বা এই প্লেণ্টডালক আমি খ্ৰীষ্টমাছ ট্ৰী বুলিও জানো। এই প্লেণ্টডালৰ কিছু কেয়াৰৰ বিষয়ে মই আজি আপোনালোকক জনাব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো আগলৈ চাব। ফ্ৰেণ্ডছ, এই প্লেণ্টডালক সাধাৰণতে আমি সকলোৱে খ্ৰীষ্টমাছ ট্ৰী বুলি জানো, আৰু এই প্লেণ্টডালৰ যিটো আপোনাৰ মৰ্ণিঙৰ 3-4 ঘণ্টা বা 5 ঘণ্টাৰ ছানলাইট দিব পাৰিলে ভাল হয়। কিন্তু আপোনালোকে এই প্লেণ্টডালত দুপৰীয়াৰ ৰ'দ ব্যৱহাৰ কৰিব নালাগে, কাৰণ দুপৰীয়াৰ ৰ'দটো বহুত তীব্ৰ থাকে। আৰু এই প্লেণ্টডালে হিউমিডিটি বহুত ভাল পায়। ইয়াৰ মাটিটো সদায় মইষ্ট হৈ থাকিব লাগে। আৰু যদি প্লেণ্টডাল টাবত যদি ৰুৱে, তেন্তে আপোনালোকে মাটিটো শুকান কৰিব নালাগে, মাটিটো সদায় মইষ্ট হৈ থাকিব লাগিব। যদি আপোনালোকে টাবত ৰুৱে, তেতিয়া টাবৰ মাটিটো ৱেল ড্ৰেইন চইল হ'ব লাগিব, যাতে পানী দিলে টাবৰ পৰাই ভালদৰে ওলাই যাব পাৰে। টাবৰ মাটিটোত আপোনালোকে মিক্স চইল ব্যৱহাৰ কৰিব পাৰিব। তাৰ ভিতৰত আপোনালোকে নৰ্মেল গাৰ্ডেন চইল, তাৰপিছত কম্পষ্ট, কোকোপিট আদি এনেকুৱাকৈ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। যিহেতু এই প্লেণ্টডালে মইষ্ট ভাল পায়, তাৰ বাবে আপোনালোকে গৰমৰ দিনত সদায় পাতবোৰ স্প্ৰে বা মিষ্টিং কৰিব পাৰে। আৰু নতুবা আপোনালোকে কিছুমান পেবলছ বা শিলগুটি ব্যৱহাৰ কৰিব পাৰে, যাতে সেই শিলগুটিবোৰে আপোনাৰ মইষ্টটো ধৰি ৰাখিব পাৰে। আৰু এই প্লেণ্টডালৰ যিবোৰ পাত হয়, সেইবোৰ সমানে বাঢ়িবৰ কাৰণে আপোনালোকে 3-4 দিন বা 5 দিনৰ মূৰত টাবটো ঘূৰাই থাকিব, যাতে টাবটো ঘূৰাৰ ফলত কি হ'ব, তেতিয়া এই প্লাণ্টডালৰ সকলোবোৰ যিবোৰ পাত আছে, সেইবোৰ সম পৰিমাণে বাঢ়িব। আৰু যদি আপোনালোকে গৰমৰ দিনত মাহত দুবাৰকৈ আপোনালোকে লিকুইড ফাৰ্টিলাইজাৰ বা আপোনালোকে গোবৰ খাদ বা কম্পষ্ট কিছুমান ব্যৱহাৰ কৰিব পাৰে। আৰু কিন্তু ঠাণ্ডা দিনত আপোনালোকে ফাৰ্টিলাইজাৰ বা সেনেকুৱাকৈ ব্যৱহাৰ নকৰিব। আৰু যদি কৰিব বিচাৰেও, তেতিয়াহ'লে আপোনালোকে ফেব্ৰুৱাৰী শেষৰ ফালে অলপ ব্যৱহাৰ কৰিব পাৰে। আৰু এই প্লাণ্টডালৰ কিন্তু বাৰে বাৰে আপোনালোকে ৰিপৰ্ট নকৰিব, কাৰণ এই প্লাণ্টডালৰ যিটো ৰুট হয়, সেই ৰুটটো বহুত একেৰাহে থাকে। গতিকে আপোনালোকে যদি বাৰে বাৰে ৰিপৰ্ট কৰে, তেতিয়া এই প্লাণ্টডালৰ ৰুটবোৰ নষ্ট হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে আপোনালোকে যেতিয়া প্লাণ্টডাল ৰুব, তেতিয়া আপোনালোকে কিছুমান এনেকুৱা পট ছিলেকশ্যন কৰিব, যাতে এবাৰতে আপোনালোকৰ বহু বছৰলৈ প্লাণ্টডালত থাকি যায়। ধৰক 10 ইঞ্চি, 12 ইঞ্চি, 14 ইঞ্চি বা 16 বা 20 ইঞ্চিলৈকে আপোনালোকে পট ছিলেকশ্যন কৰি ৰুব পাৰে। আৰু এই প্লাণ্টডাল আপোনালোকে কাটিং কৰিব ব্যৱহাৰ কৰিব নোৱাৰে, কাৰণ এই প্লাণ্টডাল বীজৰ পৰাই হয়। সেয়েহে আপোনালোকে বজাৰৰ পৰা পুলি কিনি আনি ৰুব লাগিব। আৰু যদি আপোনালোকে মাটিত ৰুৱে, তেতিয়াহ'লে প্লাণ্টডাল বহু ওখ হৈ যোৱা দেখা যায়। আৰু যদি টাবত ৰুৱে, তেতিয়াহ'লে খুব লাহে লাহে প্লাণ্টডাল বাঢ়ে। আৰু যেতিয়া প্লাণ্টডালৰ যেতিয়া তলৰ পাতবোৰ আপোনালোকৰ শুকান হৈ যায়, ব্ৰাউন হৈ যায়, তেতিয়া আপোনালোকে পাতবোৰ কাটি দিব, তেতিয়াহে এই প্লাণ্টডালে ধুনীয়াকৈ গ্ৰ'থ কৰিব। চ' ফ্ৰেণ্ডছ, আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে মোৰ নিশ্চয় ভাল পাইছে। যদি ভাল পাইছে, প্লিজ মোৰ চেনেলটোক ছাবস্ক্ৰাইব, লাইক, লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ ফ্ৰেণ্ডছ।